প্ৰকৃতিৰে ভৰপূৰ নদ নদী পাহাৰ পৰ্বতেৰে ভৰপূৰ অসমৰ মাজত আছে এখন গাঁও যাৰ নাম মায়ং। দ্য ব্লেক মেজিক কেপিটেল অফ ইণ্ডিয়া বুলি জনা যায়। কিন্তু কিয় মানুহে মায়ঙৰ নাম শুনাৰ লগে লগে ভয় পায়? কিয় সেই গাঁৱৰ কথা গোটেই পৃথিৱীৰ ইতিহাসত আছে? কি আছে সেই গাঁৱৰ ইতিহাসৰ আঁৰত? আহক চাওঁ। গুৱাহাটীৰ পৰা 40 কিলোমিটাৰ দূৰত থকা মায়ং, দ্য ব্লেক মেজিক কেপিটেল অফ ইণ্ডিয়াৰ কথা ক'লে প্ৰাচীন কালত লোকসকলে বিশ্বাস কৰিছিল যে ইয়াত বসবাস কৰা মানুহৰ যাদুতন্ত্ৰৰ শক্তি আছে। কোৱা হয় মায়ঙৰ মেজিচিয়ানসকলে এক সময়ত মানুহক অদৃশ্য কৰিব পাৰিছিল, ইনভিজিবল কৰিব পাৰিছিল। এনিমেলছক মানুহলৈ কনভাৰ্ট কৰিব পাৰিছিল আৰু মানুহক এনিমেলছলৈ কনভাৰ্ট কৰিব পাৰিছিল। তেওঁলোকৰ ইমান যাদু শক্তি আছিল, তেওঁলোকৰ মেজিকেল পাৱাৰ ইমানেই বেছি আছিল। ইতিহাসৰ মতে তেওঁলোকৰ যদি কোনোবা শত্ৰু আছিল, তেখেতসকলক 1 মিনিটত ধ্বংস কৰি দিব পাৰিছিল যাদু শক্তিৰ দ্বাৰা। এইবোৰ কথা আজিও মায়ং মিউজিয়ামত স্পষ্টভাৱে আছে। মায়ং এনে এখন গাঁও য'ত বিজ্ঞান আৰু বিশ্বাসে একে ঠাইত বাস কৰে। আপোনাক যদি কেতিয়াবা মায়ঙলৈ যাবলৈ সুবিধা দিয়া হয়, তেন্তে কাক লগত লৈ যাব বিচাৰিব? কি যাদু কৰিব বিচাৰিব তাৰ ওপৰত নিশ্চয় জনাব কমেণ্ট।